নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। বানত ককবকাইছে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল। সাধাৰণ জনতাৰ উপৰিও বৰ্তমান দিগবিদিক হেৰুৱাইছে জীৱকুলে। কাজিৰঙাত যান-বাহন চলাচলক লৈ জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। যাত্ৰীবাহী আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আজিৰ পৰা প্ৰযোজ্য কৰা হ'ব এই নতুন নিয়ম। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। বানত ককবকাইছে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল। সাধাৰণ জনতাৰ উপৰিও বৰ্তমান দিগবিদিক হেৰুৱাইছে জীৱকুলে। কাজিৰঙাত যান-বাহনৰ চলাচলক লৈ জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। যাত্ৰীবাহী আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আজিৰে পৰা প্ৰযোজ্য হ'ব এই নিয়ম। পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত নুমলীগড় তিনিআলিৰে যাব পাৰিব বাহন। বিয়লি 4 বজাৰ পৰা পুৱা 8 বজালৈ উদ্যানত বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশ নিষেধ। ব্যক্তিগত আৰু যাত্ৰীবাহী বাহনসমূহে নিয়ন্ত্ৰিত গতিবেগত চলোৱাৰ নিৰ্দেশ। জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু আমি যেহেতু জনাইছোঁ যে বৰ্তমান সমগ্ৰ ৰাজ্য বানপানীৰ কবলত ত্ৰস্তমান হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে ত্ৰাহি মধুসূদন কৰিছে বৰ্তমান সাধাৰণ জনতাই, কিয়নো দিনক দিনে যি বানপানীৰ যি প্ৰকোপ আছে সেই বানপানীৰ প্ৰকোপ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। অকল সাধাৰণ জনতাই নহয়, বৰ্তমান কাজিৰঙাত যিবোৰ জীৱকুল আছে সেই জীৱকুলো বৰ্তমান দিগবিদিক হেৰুৱাই পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে তেওঁলোকে খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আৰু সেয়েহে যিহেতু বিগত কিছুদিন পূৰ্বে কাজিৰঙা এই বানপানীৰ সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ইতিমধ্যে নতুন নিৰ্দেশনা জাৰি কৰিছে যান-বাহন চলাচলক লৈ। আৰু ইতিমধ্যে পুনৰ যিহেতু কাজিৰঙাত বৰ্তমান বানপানীৰ যি জটিলতা আছে সেই ক্ৰমাৎ জটিলতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ কাজিৰঙা কৰ্তৃপক্ষই ইতিমধ্যে যান-বাহন চলাচলৰ ওপৰত ইতিমধ্যে গুৰুত্ব প্ৰদান কৰি নতুন নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই নতুন নিৰ্দেশনাখনৰ অনুসৰি এতিয়াৰ পৰা যাত্ৰীবাহী আৰু যিসমূহ বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহনসমূহে আজিৰে পৰা সেই নিয়মসমূহ প্ৰযোজ্য কৰিব লাগিব। আৰু এই নিয়মসমূহ হৈছে যে আজি পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত নুমলীগড় তিনিআলিৰে যাব পাৰিব বাহনসমূহ, অৰ্থাৎ যিসমূহ বাণিজ্যিক ট্ৰাক আছে সেই বাণিজ্যিক ট্ৰাকসমূহ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত নুমলীগড় তিনিআলিৰে যাব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু ইয়াৰ লগতে বিয়লি 4 বজাৰ পৰা পুৱা 8 বজালৈ উদ্যানখনত বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা হৈছে, অৰ্থাৎ যি কাজিৰঙা যি জিলা প্ৰশাসনৰ তৰফৰ পৰা আছে সেই জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু নিৰ্দেশনাখনৰ অনুসৰি বিয়লি 4 বজাৰ পৰা পুৱা 8 বজালৈ উদ্যানখনত বাণিজ্যিক ট্ৰাকৰ ইতিমধ্যে যি প্ৰৱেশ আছে সেই প্ৰৱেশত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ উপৰিও ব্যক্তিগত আৰু যাত্ৰীবাহী বাহনসমূহ নিয়ন্ত্ৰিত গতিবেগত চলোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। পূৰ্বতে যিদৰে ব্যক্তিগত আৰু যিসমূহ যাত্ৰীবাহী বাহন আছে সেই যাত্ৰীবাহী বাহনসমূহৰ ইতিমধ্যে নিয়ন্ত্ৰিত গতিবেগত ইতিমধ্যে চলোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিলে আৰু সেই নিৰ্দেশনা পুনৰ তেওঁলোকক প্ৰদান কৰা হৈছে। আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা, অৰ্থাৎ যিহেতু বৰ্তমান ক্ৰমাৎ জটিল হৈ পৰিছে অসমৰ বান পৰিস্থিতি আৰু ইতিমধ্যে বান পৰিস্থিতিক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিগত কিছুদিন পূৰ্বে কাজিৰঙাত যি বানপানী যি আছে সেই বানপানী ক্ৰমাৎ ভয়াৱহতাৰ ফালে গতি কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কাজিৰঙা যি জিলা প্ৰশাসন আছে সেই কাজিৰঙা জিলা প্ৰশাসনৰ তৰফৰ পৰা পুনৰ যান-বাহন চলাচলক লৈ ইতিমধ্যে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু আমি যিহেতু পুনৰ জনাইছোঁ যে আজিৰ পৰা যিহেতু সেই নতুন নিয়মসমূহ প্ৰযোজ্য কৰা হ'ব আৰু সেই নতুন নিয়মৰ অনুসৰি আজি পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত নুমলীগড় তিনিআলি হৈ বাণিজ্যিক ট্ৰাকৰ ইতিমধ্যে প্ৰৱেশত অনুমতি প্ৰদান কৰা হৈছে। আৰু ইয়াৰ লগতে পাণবাৰী, বোকাখাট আৰু বাগৰিসীমা হৈ বাণিজ্যিক ট্ৰাকসমূহে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত নিয়ন্ত্ৰিত গতিবেগত বাহনসমূহ চলাচল কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু ইয়াৰ উপৰিও বিয়লি 4 বজাৰ পৰা পুৱা 8 বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাণিজ্যিক ট্ৰাকৰ ইতিমধ্যে প্ৰৱেশত বৰ্তমান বাধা আৰোপ কৰা হৈছে। আনহাতে ব্যক্তিগত আৰু বাণিজ্যিক যিসমূহ বাহন আছে সেই বাহনসমূহ ইতিমধ্যে বাহনৰ চলাচলত আৰক্ষী আৰু বন বিভাগে ইতিমধ্যে নিৰ্ধাৰিত কৰি দিয়া গতিবেগত প্ৰতি আধা ঘণ্টাৰ মূৰে 24 ঘণ্টাই বাহন চলাচল কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। অৰ্থাৎ জিলা প্ৰশাসনৰ তৰফৰ পৰা বা যান-বাহন বন বিভাগৰ তৰফৰ পৰা যি এটা নিৰ্দিষ্ট গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই গতিবেগৰ নিৰ্ধাৰণ অনুসৰি এতিয়াৰ পৰা যিসমূহ ব্যক্তিগত বাহন আছে বা যিসমূহ যাত্ৰীবাহী বাহন আছে সেই যাত্ৰীবাহী বাহনসমূহে আধা ঘণ্টাৰ মূৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ মূল পথ আছে সেই মূল পথতে অহা যোৱা কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও বৰ্তমান সময়লৈকে সাম কটা নাই, যিহেতু বৰ্তমান জীৱকুল পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে খাদ্যৰ সন্ধানত বৰ্তমান জনাঞ্চললৈ গমন কৰা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু
ইতিমধ্যে সমগ্ৰ ৰাজ্য বৰ্তমান পানীৰ তলত বুৰ গৈছে আৰু ইতিমধ্যে যি অসমৰ যি বানপানী আছে ৰাজ্যৰ যি বানপানী আছে বানপানীৰ ক্ৰমাৎ ভয়াৱহতাৰ ফালে গতি কৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সাধাৰণ জনতাৰ উপৰিও কাজিৰঙাৰ যিসকল জীৱকুল আছে সেই জীৱকুলো বৰ্তমান দিগবিদিক হেৰুৱাই পৰিছে ত্ৰস্তমান হৈ পৰা দেখিবলৈ পোৱা গৈছে খাদ্যৰ সন্ধানত তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু সেয়েহে এতিয়া যিসমূহ যান বাহন আছে অৰ্থাৎ যান বাহনৰ ওপৰত চলাচলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বতেও যিহেতু এখন নতুন নিৰ্দেশনা জাৰি কৰা হৈছিলে কাজিৰঙা যান বাহনৰ চলাচলক লৈ আৰু ইতিমধ্যে সেই নিৰ্দেশনাখন ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে আৰু সেইখন প্ৰত্যাহাৰ কৰি ইতিমধ্যে নতুন নিৰ্দেশনা প্ৰযোজ্য কৰা হৈছে আজিৰে পৰা বিশেষকৈ যাত্ৰীবাহী আৰু যিসমূহ বাণিজ্যিক ট্ৰাক আছে সেই বাণিজ্যিক ট্ৰাকসমূহৰ ওপৰত ইতিমধ্যে এই নিয়ম ভালদৰে প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি যিহেতু জনাইছোঁ যে পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত নুমলীগড় তিনিআলিৰে ইতিমধ্যে বাণিজ্যিক ট্ৰাকসমূহে চলাচল কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও পাণবাৰী বোকাখাট হৈ বাগৰিসীমা হৈ বাণিজ্যিক ট্ৰাকসমূহে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত নিয়ন্ত্ৰিত গতিবেগত বাহনসমূহ চলাচল কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু কিছু সময় পূৰ্বে কাজিৰঙা জিলা প্ৰশাসনৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে।